1981 চন অসমীয়া সাহিত্যৰ এটি ঐতিহাসিক ক্ষণ। বোধহয় সেই বছৰৰে জুন-জুলাই মাহ। প্ৰদীপ বৰুৱাই এখন আলোচনী উলিওৱাৰ পৰিকল্পনা কৰিলে। ইতিমধ্যে প্ৰস্তাৱিত আলোচনীখন কেনেদৰে উলিওৱা হ'ব, তাত কি কি শিতান থাকিব, তাৰ খচৰা এটাও প্ৰস্তুত কৰি উলিওৱা হৈছিল। প্ৰদীপ বৰুৱাই প্ৰান্তিকৰ সম্পাদক, প্ৰকাশক আৰু মুদ্ৰকৰ দায়িত্ব গ্ৰহণ কৰিলে। তেতিয়াও ছাত্ৰ হৈ থকা সমুদ্ৰগুপ্ত কাশ্যপ, মানৱেন্দ্ৰ কুমাৰ বৰুৱা, দীপক বেজবৰুৱা আৰু লগতে প্ৰদীপ বিশ্বাস আৰু মায়া বৰুৱাক লৈয়ে প্ৰদীপ বৰুৱাই প্ৰান্তিকৰ প্ৰাৰম্ভিক কামখিনি আৰম্ভ কৰি দিছিল। তেনেতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে ৰেল সেৱা আয়োগৰ অধ্যক্ষৰ পদ এৰিবলগীয়া হৈছিল। প্ৰদীপ বৰুৱাই ডক্টৰ শইকীয়াদেৱকে প্ৰান্তিকৰ মুখ্য সম্পাদক হ'বলৈ এটা প্ৰস্তাৱ আগবঢ়ালে। সেই সময়ত চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ থকা ভৱেন্দ্ৰনাথ শইকীয়াদেৱে প্ৰথমতে প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ ইতস্তত কৰিছিল যদিও পাছত মান্তি হৈছিল। সেয়ে বিশিষ্ট কবি নৱকান্ত বৰুৱাই এবাৰ কৈছিল, চিনেমাৰ মানুহজনক প্ৰান্তিকে কাগজ কলমৰ মাজত ধৰি আছে। প্ৰান্তিকৰ মুখ্য সম্পাদকৰ দায়িত্ব লৈয়ে ডক্টৰ শইকীয়া বানান আৰু ভাষাগত শুদ্ধতাৰে এখন উৎকৃষ্ট আলোচনী উলিয়াবলৈ যত্নপৰ হৈছিল। 1981 চনৰ 1 ডিচেম্বৰৰ দিনা প্ৰথম সংখ্যাটো প্ৰকাশ পোৱাৰ পাছৰে পৰা সুদীৰ্ঘ 32 বছৰ ধৰি প্ৰতি মাহৰ 1 আৰু 16 তাৰিখে বিৰতি নোহোৱাকৈ নিয়মিতভাৱে প্ৰকাশ পাই অসংখ্য লেখকৰ সৃষ্টি কৰি বিজ্ঞাপনৰ ৰমৰমীয়া বজাৰখনকো নেওচি নিজস্ব ধাৰাৰে প্ৰান্তিক আগবাঢ়ি গৈ আছে। ভাষাগত শুদ্ধতাৰ দিশত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই যিটো ভেটি গঢ়ি তুলিছিল, স্বাস্থ্যজনিত কাৰণত তেখেতে 1997 চনত দায়িত্ব এৰাৰ পাছতো প্ৰান্তিকে সেই ধাৰাটো ইমৰান হুছেইনৰ তত্বাৱধানত অব্যাহত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। প্ৰান্তিকৰ ভাষাগত শুদ্ধতাৰ এই দিশটোক অসম সাহিত্য সভাৰ দৰে অসমৰ জাতীয় সংস্থায়ো স্বীকৃতি দিছে। সেয়ে সভাৰ আখৰ জোটনি সম্পৰ্কীয় পৰিক্ৰমাত প্ৰান্তিককো অন্তৰ্ভুক্ত কৰি লৈছে। লিখা মেলা প্ৰকাশৰ ক্ষেত্ৰতো প্ৰান্তিকে লেখক যোন কোন সেইটো বিচাৰ নকৰি কি লিখিছে তাৰ ওপৰতহে গুৰুত্ব দি বহু লেখকৰ সৃষ্টি কৰি অসমীয়া সাহিত্যৰ জগতখনক চহকী কৰিছে। বৰ্তমানৰ বহুকেইগৰাকী প্ৰতিষ্ঠিত কবি সাহিত্যিকৰ প্ৰথমটো লেখা প্ৰান্তিকৰ পাততে প্ৰকাশ পাইছিল। কোনোৱে প্ৰান্তিকৰ পত্ৰালাপ শিতানত এখন চিঠি প্ৰকাশেৰেই নিজৰ লেখক জীৱন আৰম্ভ কৰি পাছলৈ এগৰাকী প্ৰতিষ্ঠিত লেখকত পৰিণত হৈছিল। এই 32 বছৰীয়া পৰিক্ৰমাত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ, ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ দশৰথৰ পুত্ৰৰ খোজ, অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং, সন্তোষ কুমাৰ কৰ্মকাৰৰ অৰুণোদয় আদিৰ দৰে কালজয়ী উপন্যাস, ডক্টৰ মহেশ্বৰ নেওগৰ জীৱনৰ দিশ আৰু বাণী, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱন বৃত্ত, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱন বৰ অনুপমৰ দৰে উপাদেয় আৰু জীৱন পৰশা আত্মজীৱনী, ডক্টৰ নিৰুদ কুমাৰ বৰুৱাৰ এজন সত্যাগ্ৰহীৰ ৰাজনীতি শীৰ্ষক গোপীনাথ বৰদলৈৰ সম্পৰ্কীয় এলানি ধাৰাবাহিক তথ্যগধুৰ প্ৰবন্ধ, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ অনুৰাধাৰ দেশ, দীপক কুমাৰ বৰকাকতিৰ উপত্যকাৰ পৰা উপত্যকালৈ, ডক্টৰ নয়নানন্দ বৰঠাকুৰ, ডক্টৰ সুনীল পৱন বৰুৱা, পুলক লাহিৰী, ডক্টৰ দিলীপ কুমাৰ দত্ত, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন, হীৰেণ ভট্টাচাৰ্য, ডক্টৰ কুলেন্দ্ৰ পাঠক, ক্ষীৰধৰ বৰুৱা, পৰাগ কুমাৰ দাস, আনন্দ চন্দ্ৰ দত্ত, আনন্দদেৱ গোস্বামী আদিও প্ৰান্তিকক সমৃদ্ধ কৰি আহিছে। পঢ়ুৱৈ আৰু এজেণ্টসকলেই প্ৰান্তিকৰ মূল চালিকা শক্তি। প্ৰান্তিকৰ পঢ়ুৱৈ অসমৰ বাহিৰেও উত্তৰৰ কাশ্মীৰৰ পৰা দক্ষিণৰ কন্যাকুমাৰীলৈকে, পশ্চিমৰ গুজৰাটৰ পৰা পূবৰ মণিপুৰলৈকে বিয়পি থকাৰ উপৰিও পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে 30খনৰো অধিক দেশতো আছে। এই পঢ়ুৱৈসকলৰ মাজত প্ৰান্তিকৰ যি আদৰ, সেই আদৰৰ ফলতে তেওঁলোকে নিজকে আলোচনীখনৰ পৰিয়ালৰ এজন বুলি বিবেচনা কৰি প্ৰান্তিক পৰিয়ালৰ জন্ম দিছে আৰু প্ৰান্তিক পৰিয়ালৰ সদস্য বুলিয়েই আলোচনীখনৰ এজন পঢ়ুৱৈয়ে আন এজন পঢ়ুৱৈৰ আগত নিজৰ পৰিচয় দি গৌৰৱবোধ কৰে। প্ৰান্তিক মোৰ এটা প্ৰিয় নাম আৰু এখন প্ৰিয় আলোচনী। অসমীয়া ভাষা সাহিত্যৰ আলোচনীসমূহৰ ভিতৰত প্ৰান্তিক এখন অসবৰ্ণ চৰিত্ৰৰ আলোচনী। প্ৰান্তিকৰ 10টামান শিতান আছে। তাৰ ভিতৰত কেইটামান শিতানৰ কথা সকলোৰে মুখত শুনা যায়। মোৰ আটাইতকৈ প্ৰিয় শিতান হ'ল সম্পাদকীয়টো,
যিয়ে নেলিখক লাগে মই এবাৰ পঢ়ি চাওঁ। তাৰপিছত বিজ্ঞান বৰ্ণালী, তাৰপিছত কবিতা, তাৰপিছত বৰ আকৰ্ষণীয় অনুষ্ঠান চিঠিপত্ৰ, আৰু একেবাৰে শেষত শিল প্ৰদৰ্শন। এইকেইটা প্ৰান্তিকখন হাতত পৰিলে প্ৰথমতেই চাওঁ আৰু শেষ কৰোঁ শিল প্ৰদৰ্শনত। প্ৰান্তিকৰ বিষয়বস্তু বৈচিত্ৰ্যৰ কথাটো নক'লে সম্পূৰ্ণ নহ'ব। এটা এই বিষয়ৰ বৈচিত্ৰ্যৰ কথা প্ৰসংগত মই এটা কথা ক'ব খুজিছোঁ। অসমৰ অৰণ্য, গছ গছনি, লতা গুল্ম, জীৱ জন্তু, পোক পতংগ এইবিলাকৰ সম্পৰ্কত প্ৰান্তিকে যথেষ্ট তথ্য প্ৰচাৰ কৰিছে, আৰু সেইবিলাকৰ যোগেদি অসমীয়া মানুহৰ মাজত অৰণ্য পক্ষী প্ৰাণীকুলৰ প্ৰতি এটা বেলেগ দৃষ্টিভংগী আৰু মমতাৰ সৃষ্টি হৈছে বুলি মই ভাবোঁ, সহায় কৰিছোঁ অন্ততঃ। প্ৰান্তিকে আজি প্ৰায় ১.৫ কোটি বছৰ কালৰ অধিক কাল অসমীয়া জনজীৱনত স্বাস্থ্য, বিজ্ঞান, প্ৰকৃতি, পৰিৱেশ, সাহিত্য, সংস্কৃতি সকলো ক্ষেত্ৰতে অতন্দ্ৰ প্ৰহৰীৰ দায়িত্ব পালন কৰি আহিছে। ৰূপান্তৰৰ প্ৰতি স্বাগত জনায়ো প্ৰান্তিকে অসমীয়া জাতীয় জীৱনৰ মূল শিপা এৰি দিয়া নাই। সেয়েহে প্ৰান্তিকৰ এই গতি চিৰন্তন হওক তাকে কামনা কৰিলোঁ আৰু উচ্চাৰণ কৰিলোঁ সেই বিৰধ্বনি, চৰে বেটি প্ৰান্তিক, চৰে বেটি। ডক্টৰ ভৱেন্দ্ৰ শইকীয়াৰ আশীৰ্বাদ পুষ্ট, প্ৰদীপ বৰুৱাৰ মানস সন্তান তথা তেওঁৰে দ্বাৰা সুসম্পাদিত প্ৰান্তিকে আমাৰ অসমীয়া জনজীৱনত এক বিশিষ্ট অৰিহণা আগবঢ়াই আহিছে। জ্ঞান, বিজ্ঞান, সমাজ, সংস্কৃতি, সাহিত্য, ৰাজনীতি সকলো ক্ষেত্ৰতেই আমাৰ জনজীৱনক অতন্দ্ৰ প্ৰহৰীৰ দৰে সুৰক্ষা প্ৰদান কৰি আহিছে। এটা ডাঙৰ কথা, ৰূপান্তৰ সুন্দৰভাৱে মানি লৈও প্ৰান্তিকে লেখাৰ মাধ্যমেৰে অসমৰ মাটিৰ শিপাৰ পৰা খোপনি এৰি দিয়া নাই। গতিকে মই প্ৰান্তিকৰ এই জয়যাত্ৰা চিৰদিনীয়া শুভযাত্ৰা হওক, গতিমান হৈয়েই থাকক, প্ৰকৃতি পৰিৱেশ সকলো দিশতে সদায় এই অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি থাকক, তাকেই কামনা কৰি ক'ব খুজিছোঁ, আগবাঢ়া প্ৰান্তিক, চৰে বেটি প্ৰান্তিক, চৰে বেটি। প্ৰান্তিকত লেখা এটা প্ৰকাশ পোৱাটো নবীন প্ৰবীণ সকলো লেখকে এক বিৰল সন্মান বুলি গণ্য কৰে। এই ধাৰা অক্ষুণ্ণ ৰাখিব পৰাটো মই ভাবোঁ প্ৰান্তিকৰ সবাতোকৈ উল্লেখযোগ্য সফলতা। ৩২ বছৰ আগেয়ে আৰম্ভ কৰা প্ৰান্তিকক আজিৰ নৱপ্ৰজন্ময়ো একে আগ্ৰহেৰে আদৰি লৈছে। নমস্কাৰ, মোৰ নাম হিমাক্ষী শইকীয়া। মই কটন কলেজৰ উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী। প্ৰান্তিক মই নিয়মীয়াভাৱে পঢ়োঁ। প্ৰান্তিকত প্ৰকাশিত চিঠিপত্ৰ বা নিয়মীয়া লিখকসকলৰ লিখনিৰ জৰিয়তে হওক, মোৰ এনে লাগে যে প্ৰান্তিক এখন আলোচনী নহয়, ই এটা পৰিয়াল, আৰু আমি সকলো এই পৰিয়ালৰ সদস্য, যিটো পৰিয়ালে অসমৰ কেৱল সাহিত্যিক দিশতেই নহয়, ৰাজনৈতিক তথা আন দিশসমূহতো নিজৰ অৱদান আগবঢ়াই আহিছে। নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি শৰ্মা। মই গুৱাহাটী মহাবিদ্যালয়ত স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ। প্ৰান্তিক মই নিয়মীয়াকৈ পঢ়োঁ। আলোচনী পঢ়াৰ অভ্যাস প্ৰান্তিকেই গঢ় দিছে। প্ৰান্তিকত মই বিচৰা সকলোখিনিয়ে পাইছোঁ। এক কথাত ক'বলৈ গ'লে প্ৰান্তিক কেৱল এখন আলোচনীয়ে নহয়, ই জ্ঞানৰ সম্ভাৰ। প্ৰান্তিকৰ এজন নিয়মীয়া পাঠক হিচাপে মই ইয়াত পাওঁ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন বিষয়বস্তুৰ ওপৰত বিশ্লেষণাত্মক আলোকপাত। প্ৰান্তিকৰ ৰচনাশৈলীৰ মনস্তাত্ত্বিক বিশ্লেষণে পাঠকৰ মাজত সদায় জ্ঞানৰ খোৰাক যোগাই আহিছে। প্ৰান্তিক সমাজখনৰ এজন পাঠক হিচাপে মই নিজকে ধন্য মানিছোঁ। মই আভা ভৰালী,
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৪ৰ্থ ষাণ্মাসিকৰ ছাত্ৰী। ৪ৰ্থ শ্ৰেণীৰ পৰাই মই প্ৰান্তিক নিয়মিতভাৱে পঢ়ি আহিছোঁ। প্ৰত্যেক 15 দিনৰ মূৰে মূৰে প্ৰান্তিকে মোক পুনৰবাৰ উজ্জীৱিত কৰি তোলে। এনেকুৱা বহু সময় আছে, বহু সময় পাৰ হৈছে, মন বেয়া লাগিলে 10-15 বছৰ আগৰ প্ৰান্তিক লুটিয়াও গল্প বা ভাল লগা শিতান লুটিয়াও। যোৱা 3 দশক ধৰি প্ৰান্তিকে অসমৰ বৌদ্ধিক, শৈক্ষিক, সামাজিক আটাইকেইটা দিশকে এক বিশেষ পৰিমণ্ডলৰ মাজত আবেষ্টিত কৰি ৰাখিছে। প্ৰান্তিকে মোক যদি সোধে প্ৰান্তিকৰ 3টা জনপ্ৰিয় আৰু ব্যতিক্ৰমধৰ্মী শিতানৰ কথা ক'বলৈ কোৱা হয়, মই পোনতেই পত্ৰালাপ, শেষ পৃষ্ঠা আৰু সম্পাদকৰ কোঠালিৰ কথা ক'বলৈ ভাল পাম। একেওটা শিতান মোৰ অতি প্ৰিয়। প্ৰান্তিক এনেকুৱা এখন আলোচনী যি অসমৰ 90 বছৰীয়া এজন ব্যক্তিৰ পৰা স্কুলীয়া এজন ছাত্ৰলৈকে সমানে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এজেণ্টসকলেও প্ৰান্তিকৰ প্ৰাপ্য ধন আদি সময়মতে, আনকি কোনোৱে আগতীয়াকৈ আদায় দি প্ৰান্তিকক সুচাৰুৰূপে আগবাঢ়ি যোৱাত সহায় কৰি আহিছে। প্ৰান্তিকৰ বিক্ৰেতা হিচাপে আমাৰ অনুভৱ আপোনাৰ খুব ভালে অনুভৱ। 30 বছৰ ধৰি আমি প্ৰান্তিকৰ লগতে জড়িত হৈ আছোঁ প্ৰান্তিকৰ বিক্ৰেতা হিচাপে। আৰু প্ৰান্তিকৰ বিক্ৰী পাব 1 তাৰিখ আৰু 15 তাৰিখ যিটো 2টা ডেটত প্ৰান্তিক আহে, সেই 2টা ডেটত আমি প্ৰান্তিকখন দিব পাৰিলে খুবেই আনন্দিত হওঁ। পণ্য সামগ্ৰীৰ কোনো লাখ টকীয়া, হাজাৰ টকীয়া ৰংচঙীয়া বিজ্ঞাপন প্ৰকাশ নকৰাকৈ অকল পঢ়ুৱৈৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিও যে আলোচনী এখন আৰ্থিক সংকট নোহোৱাকৈ চলাই থাকিব পাৰি, প্ৰান্তিকে যেন তাৰে নিদৰ্শন দাঙি ধৰিছে। লেখক পঢ়ুৱৈসকলৰ পূৰ্ণ সহযোগিতাৰে নিজস্ব মান অটুট ৰাখি সময়মতে বজাৰ গৈ পাবলৈ প্ৰান্তিকে সদায়ে প্ৰয়াস চলাই আহিছে। সেয়েহে হয়তো গৰিয়সীত লিখা এটা প্ৰবন্ধত ৰামানুজ দত্ত চৌধুৰীয়ে উল্লেখ কৰা মতে তেওঁৰ পিতৃ বিশিষ্ট সাহিত্যিক শিলভদ্ৰয়ো মৃত্যুৰ কিছুদিনৰ আগেয়ে হেনো তেওঁৰ আগত কৈছিল, বাংলা আলোচনী দেশে নিজৰ মান ৰক্ষা কৰিব পৰা নাই। পিছে অসমীয়া আলোচনী প্ৰান্তিকে ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ পাছতো নিজৰ মান অক্ষুণ্ণ ৰাখিব পাৰিছে।